CM ফাইনেন্সিয়েল এছিষ্টেণ্টৰ কাৰণে এপ্লাই কৰিলে নে? যদি নাই কৰা ভিডিঅ'টো সম্পূৰ্ণ চাই যাওক। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কোনে কোনে পাব মই সবিশেষ কৈ যাম, কোনে কোনে এপ্লাই কৰিব পাৰিব। প্ৰথম কথা, মাষ্টাৰ ডিগ্ৰী কৰি থকা আৰু গ্ৰেজুৱেশ্যন কৰি থকা সকলোৱে এয়া এপ্লাই কৰিব পাৰিব। ৬,০০০ টকাকৈ প্ৰদান কৰিব, প্ৰায় ৬,০০০ টকা। প্ৰথম কথা হৈছে মিনিমাম কোৱালিফিকেশ্যন কি লাগিব। মিনিমাম আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰি আছে, আপোনালোকে হায়াৰ ছেকেণ্ডেৰী 60% মাৰ্ক লাগিব। আৰু যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰি আছে, ডিগ্ৰীত আপোনালোকে 60% মাৰ্ক লাগিব। জেনেৰেল ডিগ্ৰীত 60% মাৰ্ক আপোনালোকে লাগিব। BA, BSc BCom, MA, MSc MCom আৰু LLB LLM সকলোৱে এইটো আবেদন কৰিব পাৰিব। ইয়াৰ বাবে লাগিব ডমিচিয়েল লাগিব আপোনালোকৰ, অৰ্থাৎ PRC-খন লাগিব, বেংক একাউণ্ট লাগিব, আধাৰ কাৰ্ড লাগিব। আৰু যিখন ইনষ্টিটিউটত পঢ়ি আছে তাৰ হেডৰ পৰা, অৰ্থাৎ প্ৰিন্সিপাল বা ৰেজিষ্ট্ৰাৰৰ পৰা আপোনালোকে পঢ়ি থকা এটা প্ৰমাণ পত্ৰ ল'ব লাগিব। আৰু যিখনলৈ UG কোৰ্চ কৰি আছে তেওঁলোকক প্ৰতিমাহে 450 টকাকৈ দিব। আৰু PG কোৰ্চ কৰি থকাসকলক 500 টকাকৈ দিব। অৰ্থাৎ এবছৰত প্ৰায় 6,০০০ টকা আপোনালোকক প্ৰদান কৰিব। কি ডকুমেণ্ট লাগিব? চাৰ্টিফিকেট লাগিব, মই প্ৰথমতে ক'লোঁ। তাৰপিছত লাগিব বেংক একাউণ্টৰ প্ৰথম পেজৰ ফটোকপি, ফাইনেল মাৰ্কশ্বিট, লাষ্ট কোৱালিফাইং এক্সাম, অৰ্থাৎ যদি আপোনালোকে BA পঢ়ি আছে তেতিয়াহ'লে হায়াৰ ছেকেণ্ডেৰী, আৰু যদি আপোনালোকে MA পঢ়ি আছে তেতিয়াহ'লে BA ফাইনেলৰ মাৰ্কশ্বিটখন লাগিব, ফটোগ্ৰাফ চাইন লাগিব, আধাৰ কাৰ্ড লাগিব আৰু কিবা কিবি লাগিব। সেইখিনি লাষ্টত আপোনালোকক কৈ যাম, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আপোনালোকে যেতিয়া এপ্লিকেশ্যনখন ছাবমিট কৰিব, তাৰপিছত যিটো কপি ওলাব তাৰ পৰা এটা এপ্লিকেশ্যনৰ এটা কপি প্ৰিণ্ট কৰিব লাগিব। প্ৰিণ্ট কৰি সেই ডকুমেণ্টছখিনিৰ লগত আপোনালোকে কলেজ বা ইউনিভাৰ্চিটিত আপোনালোকে জমা কৰিব লাগিব। আৰু তেওঁলোকে চিলেকশ্যন কৰি আপোনালোকক একাউণ্টত পইচাটো দিব। ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেঞ্জেকশ্যন, চেক টেক নিদিয়ে, ডাইৰেক্ট একাউণ্টত আপোনালোকক পইচাটো দিব পাৰিব। আৰু এইটো 8 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে, 20 নৱেম্বৰ লাষ্ট ডেট। আপোনালোকে আজিয়ে কৰি লওক, ডেছক্ৰিপশ্যনত লিংক আছে। কেনেদৰে এপ্লাই কৰিব সেইটোও মই দেখুৱাই যাম। কেৱল ল'ৰাসকলেহে এইটো এপ্লাই কৰিব পাৰিব, মই এতিয়াও কৈ দিছোঁ আপোনালোকক। এইটো কোনো ধৰণৰ ফিমেল কেণ্ডিডেটৰ কাৰণে অহা নাই, কেৱল ল'ৰাৰ কাৰণে এইটো। আৰু এইটো মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা স্পেচিয়েলি দিয়া হৈছে DHCA, অৰ্থাৎ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে। ক্লিক কৰিব লাগিব আপোনালোকে, মই লিংকটো তলত দি থৈছোঁ। সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে লগ ইন কৰিব লাগিব। প্ৰথমতে ৰেজিষ্টাৰ কেনেকৈ কৰিব মই সেই বিষয়ে আপোনালোকক দেখুৱাম। ৰেজিষ্টাৰ কৰিবলৈ হ'লে লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে ৰেজিষ্টাৰ্ড বুলি এনেকৈ আহি যাব এটা পেজ। প্ৰথম নামটো লিখিব আপোনালোকে, যদি আপোনালোকৰ মিডল নেম আছে সেইটো লিখিব, লাষ্ট নেমটো লিখিব, অৰ্থাৎ উপাধিটো লিখিব, মা দেউতাৰ নাম লিখিব, যিকোনো এজনৰ নাম লিখিলেই হ'ব। ডেট অফ বাৰ্থটো ভৰাব। জেণ্ডাৰটো কি আপোনালোকে চিলেক্ট কৰিব। কেটেগৰী আপোনালোকে চিলেক্ট কৰিব, অৰ্থাৎ আপোনালোকৰ কাষ্টটো। ৰিলিজিয়নটো কি চিলেক্ট কৰিব, হিন্দু, মুছলিম, শিখ, জৈন এইখিনি চিলেক্ট কৰিব। ফোন নাম্বাৰ এটা দিব লাগিব ভেলিড, OTP অহা। ইমেইল ID এটা দিব লাগিব ভেলিড, OTP অহা। পাৰ্মানেণ্ট এড্ৰেছটো দিব লাগিব, আপোনালোকৰ ঘৰৰ যিটো এড্ৰেছ, আধাৰ কাৰ্ডৰ মতে যিটো এড্ৰেছ আছে সেইটো দিব। পিনক'ডটো দিব, ডিষ্ট্ৰিক্ট ভৰাব, ষ্টেট ভৰাব, আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াত ভৰাব। আধাৰ কাৰ্ডটো ইম্পৰ্টেণ্ট হয়, ভৰাবলৈ নাপাহৰিব নাম্বাৰটো। তাৰপিছত আপোনালোকৰ 6 লাখৰ তলৰ ইনকম হয়নে নহয় সেইটো য়েছ কৰিব, যদি নহয় ন' কৰিব। তাৰপিছত আপোনালোকে এটা পাছৱৰ্ড দিব। পাছৱৰ্ডটো দিয়াৰ পাছত আপোনালোকে ছাবমিট কৰি দিব। পাছৱৰ্ডটো ধৰক আপোনালোকে যিকোনো এটা কেপিটেল নাম্বাৰ, স্মল নাম্বাৰ, স্পেচিয়েল নাম্বাৰ মিলাই পেলাই এটা পাছৱৰ্ড দিব। যেনেদৰে আপোনালোকে ফেচবুক বা ইয়াত দিয়া পাছৱৰ্ড তেনেকৈ পাছৱৰ্ড দিলে হ'ব। তাৰপিছত আপোনালোকে লগ ইন কৰিব। পুনৰ ছাবমিট কৰাৰ লগে লগে লগ ইন কৰিবলৈ আহিব। লগ ইন কৰাৰ পাছত আপোনালোকে প্ৰথমতে আপোনালোকে পাৰ্চনেল ডিটেইলছটো ভৰাব লাগিব। অলৰেডি পাৰ্চনেল ডিটেইলছ ভৰাই থোৱা আছে, নভৰালেও হ'ব। সেয়েহে আপোনালোকে একাডেমিক ডিটেইলছত যাব লাগিব। প্ৰথমতে আপোনালোকে যিটো শ্ৰেণীত পঢ়িছে তাৰ ৰোল নাম্বাৰটো ভৰাব লাগিব। ইনষ্টিটিউশ্যন টাইপটো আপোনালোকে ভৰাব লাগিব, ইউনিভাৰ্চিটি নে কলেজ। তাৰপিছত ইউনিভাৰ্চিটি বা কলেজৰ নামটো ভৰাব লাগিব। এড্ৰেছ ভৰাব লাগিব, ইনষ্টিটিউটখনৰ ফুল এড্ৰেছ ভৰাব আপোনালোকে পিনক'ড দি। তাৰপিছত আপোনালোকে কোন ক্লাছত পঢ়ি আছে সেইটো দিব। কোৰ্চটো চিলেক্ট কৰিব, BA, BSc সেইটো চিলেক্ট কৰিব। ষ্ট্ৰীমটো চিলেক্ট কৰিব, আৰ্টছ নে ছায়েন্স সেয়া চিলেক্ট কৰিব। ডিপাৰ্টমেণ্টটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে কোৰ্চৰ ডিউৰেশ্যনটো চিলেক্ট কৰিব, এডমিশ্যনৰ ডেটটো দিব। তাৰপিছত লাষ্ট কোৱালিফাইং এক্সাম, যদি গ্ৰেজুৱেশ্যন কৰি আছে HS দিব, যদি মাষ্টাৰ ডিগ্ৰী কৰিছে BA দিব, বা BA, BSc BCom দিব। তাৰপিছত পাৰ্চেণ্টেজ, লাষ্ট এক্সামিনেশ্যন যিটো পাৰ্চেণ্টেজ পাইছে সেইটো দিব। আৰু কোনখন ইউনিভাৰ্চিটি বা কলেজৰ পৰা আপোনালোকে পাছ কৰি আহিছে সেইটো নামটো লিখিব। লিখি ইয়াত আপোনালোকে
মাৰ্কশ্বিট মতে আপোনালোকৰ মাৰ্কছখিনি ভৰাব লাগিব। অৰ্থাৎ যদি আপোনালোকে হাই ছেকেণ্ডেৰীলৈকে গ্ৰেজুৱেশ্যন কৰিছে, হাই ছেকেণ্ডেৰীলৈকে যিখিনি মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী মাৰ্কছখিনি ইয়াত ভৰাব লাগিব। যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰি আছে তেতিয়াহ'লে মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যনৰ মাৰ্কছখিনি ইয়াত ভৰাব লাগিব। ভৰাই আপোনালোকে ছাবমিট কৰি দিব লাগিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকে বেংক ডিটেইলছ আপলোড কৰিবলৈ আহিব। ইয়াত আপোনালোকে বেংকৰ নামটো দিব, একাউণ্ট নাম্বাৰ ভৰাব, একাউণ্ট হোল্ডাৰৰ নামটো লিখিব, ব্ৰাঞ্চ নেমটো লিখিব, IFSCটো লিখিব আৰু পান কাৰ্ড, যিটো আপোনালোকৰ পান কাৰ্ড, সেই পান কাৰ্ডটো আপোনালোকে দিব লাগিব। পান কাৰ্ডটো ইয়াত ভৰাব, পান নাম্বাৰটো ইয়াত ভৰাবই লাগিব। পান নাম্বাৰ নভৰালে নহ'ব, যিহেতু ষ্টাৰ মাৰ্ক আছে। তাৰপিছত আপোনালোকে ছেভ আপডেটত যাব। ছেভ আপডেটত ক্লিক কৰাৰ লগে লগে আপোনালোকে ডকুমেণ্টছ আপলোড কৰিব লাগিব। বহুত ডকুমেণ্টছ আপলোড কৰিব লাগিব আপোনালোকক মই কৈ গৈছোঁ এফালৰ পৰা। চাই যাওক আপোনালোকে। ফটোগ্ৰাফ দিব লাগিব, ছিগনেচাৰ আপলোড কৰিব লাগিব, চাৰ্টিফিকেট যিখন পঢ়ি থকা প্ৰমাণপত্ৰ সেইখন আপলোড কৰিব লাগিব। প্ৰথম কপিটো, বেংক পাছবুকৰ প্ৰথম কপিটো আপোনালোকে আপলোড কৰিব লাগিব, নহ'লে কেঞ্চেল চেক দিলেও হ'ব। ফাইনেল মাৰ্কশ্বিট দিব লাগিব, লাষ্ট কোৱালিফাইং এক্সামিনেশ্যনৰ PRCখন দিব লাগিব, এডমিশ্যন লোৱা ৰিচিপ্টটো দিব লাগিব, ইনকম চাৰ্টিফিকেটখন দিব লাগিব, চাৰ্কল অফিচৰ পৰা উলিওৱা, এজ প্ৰুফ হিচাপে দিব লাগিব আপোনালোকে মেট্ৰিকৰ এডমিট নাইবা পাছ চাৰ্টিফিকেট নহ'লে বাৰ্থ চাৰ্টিফিকেট, মাৰ্কশ্বিট ফাইনেল ইয়াৰৰ মাৰ্কশ্বিটখন দিব লাগিব, আধাৰ কাৰ্ডটো দিব লাগিব, আৰু যদি কাষ্ট চাৰ্টিফিকেট আছে, যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে তেওঁলোকে কাষ্ট চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। মেণ্ডেটৰী নহয়, কাষ্ট চাৰ্টিফিকেট নিদিলেও হ'ব, আধাৰ কাৰ্ডো নিদিলেও হ'ব, কিন্তু দিলে ভাল। আধাৰ কাৰ্ডৰ যিহেতু আধাৰ কাৰ্ডৰ নাম্বাৰ আপোনালোকে দিছে, গতিকে আধাৰ কাৰ্ডটো ইয়াত আপলোড কৰিলে ভাল, পিছত ৰিজেক্ট হোৱাৰ চান্স নাথাকে। এইখিনি দিয়াৰ পিছত আপোনালোকে আপলোড কৰিব লাগিব। আপলোড কৰাৰ লগে লগে আপোনালোকৰ যিখিনি ফাইনেল কপি, সেই ফাইনেল কপিটো জেনেৰেট হ'ব, এপ্লিকেশ্যনখন জেনেৰেট হৈ যাব। সেইখন আপোনালোকে প্ৰিণ্ট কৰি ডাউনলোড কৰি প্ৰিণ্ট কৰিব। প্ৰিণ্ট কৰাৰ পাছত এই যিখিনি ডকুমেণ্টছ, ফটো, ছিগনেচাৰৰ পৰা আদি কৰি চাৰ্টিফিকেটৰ পৰা কাষ্ট চাৰ্টিফিকেট যিমানখিনি আছে আপলোড কৰিছিলে ইয়াত, সকলোখিনি আপোনালোকে জেৰক্স কৰিব। জেৰক্স কৰি এপ্লিকেশ্যনখনৰ লগত পিন আপ কৰিব। পিন আপ কৰি আপোনালোকে কলেজৰ বা ইউনিভাৰ্চিটিৰ অফিচত আপোনালোকে জমা কৰিব লাগিব। হাৰ্ড কপি দিবই লাগিব। যদি কেনেবাকৈ আপোনালোকে অনলাইন কৰি থৈছে তেতিয়া নহ'ব। আপোনালোকে অনলাইন কৰাৰ পাছত সেই গোটেই ডিটেইলছটো, হাৰ্ড কপিটো আপোনালোকে কলেজ বা ইউনিভাৰ্চিটিৰ অফিচত আপোনালোকে জমা কৰিব লাগিব। তেওঁলোকৰ এখন চিলেকশ্যন বৰ্ড বহিব। চিলেকশ্যন বৰ্ডখনে DHCলে চিলেক্টেড কেণ্ডিডেটৰ লিষ্ট পঠিয়াই দিব। সেইমতে আপোনালোকে কোনোবা এটা দিনত DBTৰ জৰিয়তে, অৰ্থাৎ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেঞ্জেকশ্যনৰ জৰিয়তে পইচাটো সোমাই যাব। গতিকে এয়াই আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। লগতে এটা কথা কওঁ, যিখিনি ফটো আপোনালোকে দিব সেইখিনি আপোনালোকে 500 KBৰ ভিতৰতে দিব লাগিব। 500 KBতকৈ বেছি হ'ব নালাগিব। আৰু ছিগনেচাৰৰ যিখন ফটো দিব সেইটো 200 KBৰ তলত হ'ব লাগিব। 200 KBতকৈ বেছি হৈ যাব নালাগিব। গতিকে এইখিনি কথা আপোনালোকে ফটো আৰু ছিগনেচাৰৰ যিখিনি কপি সেইখিনি আপলোড কৰোঁতে আপোনালোক খুব সাৱধানে চাই ল'ব। গতিকে এয়াই আছিলে আজিৰ ভিডিঅ'। আজিলৈ ধন্যবাদ।